উজনি অসমৰ বানপীড়িত ৰাইজৰ দুৰ্দশা নিজ চকুৰে দেখি গুৱাহাটীলৈ উভতি আহিছোঁ। বানাকান্তৰ চকুত দেখা দুখ আৰু বেদনাই বুকুখন গধুৰ কৰি তুলিছে। কিন্তু গুৱাহাটীত ভৰি থোৱাৰ লগে লগেই মনত বহুত প্ৰশ্ন উদয় হৈছে যে ইমান ভয়ংকৰ বানপানী অহাৰ আগত ৰাজ্য চৰকাৰৰ হাতত সঁচাকৈ একো তথ্য নাছিল নেকি? তথ্য আছিল, কিন্তু চৰকাৰ শুই আছিল। আমি জানিব পাৰিলোঁ যে IMD আৰু RMCয়ে নিজৰ দায়িত্বটো অতি ভালকৈ পালন কৰিছিল। আনকি CWCয়ে ডেইলি বুলেটিনত নদীত পানীৰ লেভেল বঢ়াৰ কথাটো পাব্লিছ কৰি আহিছিল। IMD আৰু RMCয়ে বানপানীৰ কেইঘণ্টামান আগত নহয় বা একেবাৰে শেষ মুহূৰ্ত নহয়, বৰঞ্চ বানপানী অহা আগত 72 আৱাৰ্ছ, 48 আৱাৰ্ছ আৰু 24 ঘণ্টাৰ আগতেই শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ বাবে অৰেঞ্জ এলাৰ্ট আৰু চৰাইদেউৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছিল। প্ৰস্তুতি চলাবলৈ চৰকাৰৰ হাতত সম্পূৰ্ণ 3 দিনৰ সময় আছিলে, কিন্তু আশ্চৰ্যজনকভাৱে শিৱসাগৰ জিলা প্ৰশাসনে এই এলাৰ্ট ৰিচিভ কৰাৰ কথাটোৱে ডিনাই কৰিছে। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ দুটাই হ'ব পাৰে যে চৰকাৰৰ ওচৰত 3 দিন আছিল, 3 দিনৰ সময় আছিল, য'ত তেওঁলোকে প্ৰিপেয়াৰ কৰিবলৈ টাইম আছিলে আৰু প্ৰব্লেমটো টেকল কৰিবলৈ, বা দ্বিতীয় এইটো হ'ব পাৰে যে চৰকাৰে জানি বুজি লাখ লাখ মানুহক বিপদৰ মুখত লৈ ঠেলি দিছিলে। অথবা অৰেঞ্জ এলাৰ্ট বা য়েল্লো এলাৰ্ট মানে কি সেয়া বুজি পোৱা জ্ঞান চাগে চৰকাৰৰ নাছিল। কথাটো এবাৰ ভাবক, এখন চৰকাৰ যাৰ প্ৰধান আৰু একমাত্ৰ দায়িত্বটোৱে হৈছে যে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়া, সেই চৰকাৰৰ অধীনত থকা প্ৰশাসনে আজি অসহায় হৈ ৰাইজক কৈছে যে আমাক কোনেও জনোৱা নাছিল, আমি একোৱে নাজানিছিলোঁ। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই স্পষ্টকৈ কৈছে যে আমি সকলোকে আগতীয়াকৈ জনাইছিলোঁ। ইমান হাজাৰ হাজাৰ কোটি টকাৰ বিশাল বাজেট থকাৰ পাছতো ষ্টেটৰ ফ্লাড মেনেজমেণ্টৰ কিয় ইমান বেয়া অৱস্থা আজিলৈ? দিছপুৰত বহি থকা চৰকাৰে কি কৰি আছিল? ৰাইজৰ জীৱনক লৈ এয়া কিহৰ হেতালি? আটাইতকৈ দুখ লগা কথাটোৱে হ'ল যে বানৰ আগজাননী দিয়া এই ব্যৱস্থাটো কোনো নতুনকৈ নিৰ্মাণ কৰা বা পাইলট প্ৰজেক্ট নহয়। অসমত 2009 চনৰ পৰাই FLEWS ফ্লাড আৰ্লি ৱাৰ্ণিং ছিষ্টেম অপাৰেশ্যনছ হৈ আছে। নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ আৰু আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে দ্বাৰা নিৰ্মিত এই ব্যৱস্থাটো প্ৰথমতে লখিমপুৰত পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছিল আৰু 2010 চনত ইয়াক আন 5খন জিলালৈ এক্সটেণ্ড কৰা হৈছিল। যোৱা 16 বছৰে এই ব্যৱস্থাটো অধিক উন্নত এণ্ড আপগ্ৰেড কৰা হ'ল। এই প্ৰযুক্তিটোৱে কেৱল বৰষুণ হ'ব বুলিয়ে সাধাৰণ এলাৰ্ট নকৰে, এই নিৰ্দিষ্ট স্থানত লৈ বানপানীৰ নিখুঁত আগজাননী দিয়ে। এইটো এটা ডিচিজন ছাপৰ্ট ছিষ্টেম বুলি কোৱা হয়, য'ত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ঠিক কোনখিনি ঠাইত পানী সোমাব সেয়া জানিবলৈ এইটো বস্তুক নিৰ্মাণ কৰা হৈছিলে, গোটেই ছিষ্টেমটোক নিৰ্মাণ কৰা হৈছিলে। আৰু যোৱা এপ্ৰিল মাহতে অসম চৰকাৰে বানপানীৰ সমস্যা চিৰদিনলৈ সমাধান কৰাৰ নামত 18,000 কোটি টকাৰ এক বৃহৎ ইনভেষ্টমেণ্টৰ ঢাকঢোল বজাইছিল। কিন্তু ইন ৰিয়েলিটি সেই ধন ক'ত গ'ল? তাৰ ফলাফল কি হ'ল সেয়া আজি উজনি অসমৰ বানত কষ্ট পাই থকা ৰাইজে অনুভৱ কৰিছে। গতিকে আজি আমাৰ চৰকাৰলৈ আমাৰ একমাত্ৰ এটাই গুৰুত্বপূৰ্ণ প্ৰশ্ন যে যদি আগজাননী আছিল, যদি 16 বছৰ পুৰণি এটা উন্নত আৰ্লি ফ'ৰকাষ্টিং এণ্ড এলাৰ্ট ছিষ্টেম আছিলে, তেনেহ'লে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ ৰাইজে কিয় ৰাতিপুৱা সাৰ পাই নিজৰ ঘৰৰ ভিতৰত ডিঙি লৈ পানী দেখিবলৈ হ'ল? তেওঁলোকে কিয় সুৰক্ষিত স্থানলৈ যোৱাৰ সামান্য সময়ো নাপালে? যদি নাপালে, কাৰ কাৰণে নাপালে? আৰু তাৰ উত্তৰ চৰকাৰে আমাক দিব লাগিব।